আউট অফ বিটিসির এজন ব্যক্তি মুফতি মকিবুর রহমানে সংবাদ মাধ্যমত যিখিনি কথা ব্যক্ত কৰিছে বিটিআর প্রধান প্রমোদ বড়ো ডাঙরিয়া ইউপিপিএল দল রাইজৰ মাজত হেও প্ৰতিপন্ন কৰাৰ লক্ষ্য উদ্দেশ্যৰে যি আবুল তাবুল বকিছে আৰু মোৰ সন্দেহ হৈছে 2008 2012 2014 নিচিনা পুনরায় কোনো ধৰণৰ তেখেতৰ কথাৰ জৰিয়তে বিটিচিত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহওক তাৰে কামনা কৰিছোঁ। আৰু আজি দলীয়ভাৱে মই CWC মেম্বাৰ হিচাপে ওদালগুৰি জিলাৰ সদৰ থানাত OC ছাৰৰ লগত কথা পাতি তেখেতৰ নামত এজাহাৰ এটা দিয়া হৈছে যে বিটিচিৰ বাহিৰৰ মানুহ এজন বিটিচিত সোমাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যি শান্তিৰ পৰিৱেশ এটা প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিত আনিছে এই শান্তিৰ পৰিৱেশটো তেখেতে বিনষ্ট কৰিব বিচাৰিছে। আৰু তেখেতৰ নিচিনা আৰু দুই এজন হাংগু ভাংগু আছে। মই প্ৰশাসনক মানে অনুৰোধ জনাইছোঁ এই এজাহাৰৰ ভিত্তিত তদন্তৰ আওতাত আনি যাতে বিটিচিত কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰে তেখেতসকলৰ মুখৰ বাক্য তেখেতসকলে সংবাদ মাধ্যমত দিয়া কথাৰ যোগেদি যাতে কোনো ধৰণৰ কমিউনিয়েল ভায়োলেন্স বিটিচিত নহয় তাৰে কামনা কৰিছোঁ। আৰু মোৰ বিশ্বাস ওদালগুৰি জিলা প্ৰশাসন তথা সদৰ থানাৰ যিখিনি ষ্টাফ আছে চোকা দৃষ্টি ৰাখিব আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা তেখেতক ল'ব। মই অনুৰোধ জনাম জিলা প্ৰশাসনক যে নিৰ্বাচনৰ পাক মুহূৰ্তলৈকে যাতে এনেকুৱা নিচিনা ব্যক্তিয়ে বিটিচিত কোনো ধৰণৰ বেয়া পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে অতি সোনকালে প্ৰশাসনে তেখেতৰ ওপৰত ব্যৱস্থা ল'ব লাগে। দ্বিতীয়বাৰ যাতে এনেকুৱা কথা কোৱাৰ আগত 10 বাৰ চিন্তা কৰে। আমি সেই 2008 2012 2014 যিটো পৰিৱেশ সেই পৰিৱেশটো বিচৰা নাই চাবও বিচৰা নাই অন্তৰ আত্মায়ো নিবিচাৰে। বৰ্তমান শান্তিৰ বিটিচি ওদালগুৰি জিলাৰ সদৰ ঠাইত ৰাতি 12টা 1টা 2টা বজালৈকে মুক্ত মনে ঘূৰিব পাৰোঁ। আৰু তেওঁলোকে যে এনেকুৱা ধৰণৰ বক্তব্য বা কথা ৰাখিব পাৰিছে এই পৰিৱেশটো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ পৰিৱেশ যে সৃষ্টি কৰিব পাৰিছে তাৰ কাৰণে ক'ব পাৰিছে। কিন্তু কথাটো হ'ল যে মুখ খোলাৰ আগত বিটিচিৰ যিটো পৰিৱেশটো চাই কথা কোৱাটো ভাল যাতে কাৰো মুখৰ কথাত মুখৰ বাক্যত বিটিচিত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। বিটিচিৰ 35 লাখ জনসাধাৰণে বিচাৰিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্ব এই নেতৃত্বত আস্থা লৈ তেখেতৰ ওপৰত যিখিনি বিশ্বাস কৰিছিল 100% এই শান্তি ঘূৰাই আনিবলৈ প্ৰমোদ বড়ো ডাঙৰীয়াই সক্ষম হৈছে। আৰু পৰৱৰ্তী সময়ত আমি বাচি থকালৈকে এই পৰিৱেশটো আমি বিচাৰিছোঁ আমি পাইছোঁ ভৱিষ্যতে কোনেও যাতে এই পৰিৱেশটো বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেখেতসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে আইনৰ আওতাত আনিব লাগে। ইতিমধ্যে আমাৰ ইউপিপিএল দলৰ মাইনৰিটি সেল কমিটি 10খন সাব ডিভিজন জিলা কমিটিয়ে এতিয়ালৈকে প্ৰত্যেকটো জিলাই যিটো সদৰ থানা আছে সদৰ থানাত কেছ ফাইল কৰিছে। তাৰ উপৰি আজিৰ মোৰ কেছটো লৈ 11টা কেছ ফাইল হ'ল তেখেতৰ ওপৰত। আৰু মই বিশ্বাস আশাবাদী যে এই কেছৰ জৰিয়তে তেখেতে কৰায়ত্ব হ'ব।